অনামিসিং গ্রাম অন্তর্ভুক্তির প্রতিবাদে সাংবাদিক সম্মেলন করেছিল। এই সংবাদ সম্মেলনে ধেমাজি জেলা গোর্খা ছাত্র সংস্থার বিরুদ্ধে আপত্তিকর মন্তব্য করা হয়েছে বলে অভিযোগ এনে স্পষ্টীকরণের জন্য 48 ঘন্টা সময় বেঁধে দেওয়া হয়, যার পরিপ্রেক্ষিতে বৃহস্পতিবার সন্ধ্যায় শিলাপাথর কেন্দ্রীয় জনগোষ্ঠীর সুরক্ষা সমিতি চুকাফা ভবনে ফের সাংবাদিক সম্মেলন করে। এদিন স্পষ্ট করা হয়, সংগঠনটি সব জাতিগোষ্ঠীর অভিন্ন আদর্শ এবং লক্ষ্য নিয়ে গঠিত হয়েছে, তাই লক্ষ্য পূরণের জন্য এই সংগ্রামে সবার সহযোগিতার প্রয়োজন। গোর্খা ছাত্র সংস্থার মন্তব্যের প্রতিক্রিয়ায় জনগোষ্ঠীর সুরক্ষা সমিতির সভাপতি বলেন, সংগঠনের কোনো অনাকাঙ্ক্ষিত বক্তব্যে কেউ দুঃখ পেয়ে থাকলে এর জন্য আমরা ক্ষমা প্রার্থী। সাংবাদিক সম্মেলনে অসম নাথ যোগী ছাত্র সংস্থার কেন্দ্রীয় নেতা দীপক দেবনাথ মিসিং না থাকা গ্রাম অন্তর্ভুক্তি সম্পূর্ণ অগণতান্ত্রিক দাবি করে প্রতিবাদে সকলকে এগিয়ে আসার আহ্বান জানান। ইতিমধ্যে আমার জনগোষ্ঠীয় সুৰক্ষা সমিতিৰ সন্মানীয় সভাপতি তিলক ফুকন ডাঙৰীয়াই আপোনালোকৰ আগত আমাৰ আজি এই জনগোষ্ঠীয় সুৰক্ষা সমিতিৰ সিদ্ধান্তসমূহ উপস্থাপন কৰিলে। সেইখিনি আমি তেখেতলৈ ধন্যবাদ জনাইছোঁ। আৰু আজি এই সভাৰ পৰা আপোনালোক সকলোলৈ আহ্বান জনাইছোঁ যে আমি ধেমাজি জিলাত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে গৰিষ্ঠ সংখ্যক অজনজাতীয় গাঁওসমূহ মিচিং অট'নমাছ কাউন্সিলৰ পৰা কৰ্তন কৰিব পৰা আমি পূৰ্বৰ পৰা দাবী জনাই আহিছোঁ আৰু আমি আজিও এই দাবী উত্থাপন কৰিছোঁ। গতিকে আপোনালোক সকলোলৈ আহ্বান জনাইছোঁ, আপোনালোকে আহক, আমি সকলোৱে সমিল মিলে আগবাঢ়ি যাওঁ আৰু আমাৰ ৰাইজৰ উপকৃত হওক। আমি কোনো জাতি জনগোষ্ঠীৰ লগত বিভেদ সৃষ্টি কৰিব যোৱা নাই। আমি সকলোৱে পূৰ্বৰ দৰে এনাজৰীয়ে একেলগে বসবাস কৰিব বিচাৰিছোঁ। গতিকে আমাৰ মূল দাবী হ'ল আমাৰ গৰিষ্ঠ সংখ্যক অজনজাতীয় লোকসকলে বসবাস কৰা গাঁওসমূহ মিচিং অট'নমাছ কাউন্সিল 6 পৰা কৰ্তন কৰিব পাৰে আমি অসম চৰকাৰলৈ দাবী জনাইছোঁ। শিলাপাথৰ কেন্দ্ৰীয় জনগোষ্ঠীয় সুৰক্ষা সমিতিৰ আজি অনুষ্ঠিত হোৱা কাৰ্যকৰী বৈঠকত সিদ্ধান্ত লোৱা কেইটামান সিদ্ধান্ত আমি আপোনালোকৰ জৰিয়তে বহল প্ৰচাৰ কৰিবৰ কাৰণে আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। আজি এই সভাত সিদ্ধান্ত মৰ্মে যোৱা 25/8/2024 আমি এটা প্ৰেছ মিট দিছিলোঁ, যিটো প্ৰেছ মিটৰ ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাই এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। আমাৰ কথা হ'ল, আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে আমাৰ সেই বক্তব্যত ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থা আমি কোনো কাৰণতে দোষাৰোপ কৰি বা তেওঁলোকক আমি দোষাৰোপ আমি কৰা নাছিলোঁ। আমি স্পষ্টকৈ কৈ দিছোঁ, আমাৰ সেনেকুৱা অভিপ্ৰায় আমাৰ নাই যে আমি যিহেতু আমাৰ এই সমিতিখন 14টা জনগোষ্ঠীয় সংগঠন লগ লাগি আমি এই কেন্দ্ৰীয় সমিতিখন আমি গঠন কৰিছোঁ। তাৰে অন্যতম আমাৰ গোৰ্খা সন্মিলন। গতিকে আমি এই ক্ষেত্ৰত আমি বিনম্ৰতাৰে ক'ব বিচাৰিছোঁ, আমাৰ কোনো অভিপ্ৰায় নাছিল যে গোৰ্খা সম্প্ৰদায় হওক বা গোৰ্খা ছাত্ৰ সন্থাক আমি সেৱা প্ৰতিপূৰ্ণ কৰাৰ কোনো আমাৰ অভিপ্ৰায় নাছিল। গতিকে আমি ইয়াৰ দ্বাৰা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমি আমাৰ যিখিনি কথা কাৰোবাৰ গাত যদি দুখ লাগিছে তেতিয়াহ'লে এইখিনি যিহেতু আমাৰ মূল উদ্দেশ্যটো খুব মহৎ, গতিকে আমি এই মহৎ উদ্দেশ্যটো আমি উপনীত হ'বৰ কাৰণে, ছাকচেছ হ'বৰ কাৰণে আমাৰ এই অঞ্চলত বসবাস কৰা অজনজাতীয় ৰাইজসকলৰ পূৰ্ণ সমৰ্থন আমাক দৰকাৰ হ'ব। আৰু আজি সভাই যিটো সিদ্ধান্ত লৈছে যে এই বাদ বিবাদখিনি এৰিব লাগে আৰু লগে লগে আমাৰ এই অজনজাতীয়সকলৰ সুৰক্ষাৰ কাৰণে যিহেতু কেন্দ্ৰীয় জনগোষ্ঠীয় সুৰক্ষা সমিতিখন আগবাঢ়ি আহিছে, গতিকে সকলো পক্ষকে এই আমাৰ সংগঠনত সহযোগ কৰি আমাৰ যিটো মূল উদ্দেশ্য, সেই মূল উদ্দেশ্যটো সফল কাম কৰিবৰ কাৰণে মই বিশেষকৈ ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াক আবেদন জনাইছোঁ, আহক আমি আমাৰ লক্ষ্যত উপনীত কৰিবৰ কাৰণে আপোনালোকেও আমাক সহায় কৰক। আমি আশা কৰিম যে আগন্তুক দিনত আমাৰ এই মূল লক্ষ্যত এটা বৃহৎ লক্ষ্য লৈ আমি যেহেতু আগবাঢ়িছোঁ, এই বৃহৎ লক্ষ্যত আপোনালোকৰ সহযোগিতা আমি পাম। জনগোষ্ঠীয় ৰাইজক
আমাৰ এই মানে যিটো যাত্ৰা, এই যাত্ৰা সহযোগ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো। আৰু আমি আমাৰ আমাৰ নাতিপুতিসকলক আমি এখন সুৰক্ষিত গাঁও, সুৰক্ষিত ঘৰ, আমি আমাৰ এতিয়া আমি যিসকলে আমি এতিয়া নেতৃত্ব দিবলৈ গৈ আছো, সকলোৱে আমাৰ উঠি অহা প্ৰজন্মক আপোনাৰ সেই ভাবি যিখন MSc, সেই MScৰ পৰা বাহিৰ কৰি অনাত আপোনালোকে সকলোৱে সহযোগ কৰক। ইয়াত শিলাপাথর থেকে শম্ভু দাসের প্রতিবেদন, গণ আওয়াজ।